1 লাখ টকা দিয়ে আপনাকে এখন এল্টো আপনাকে লৈ যাব পাৰিব 1.5 লাখ টকা দিয়ে আপনাকে এখন গ্লেঞ্জা লৈ যাব পাৰিব যদি আপনাকে এল্টো বিচাৰি আছে এখন লৈ যাব পাৰে অনলি 195 1,85,000 টকা দিয়ক আৰু এখন ইয়ন আপনাকে লৈ যাওক 20-30 দিলে ওলাই যাব 20-30 দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 ৰ পৰা 1,20-30 দিয়ক আৰু এখন ড্ৰাইভাৰ লৈ যাওক নমস্কাৰ মাৰিব আপোনাক সকলোকে অসম লোক অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো মই আইছো বৰ্তমান নগাঁৱৰ কেজিএন মটৰ আৰু কেজিএন মটৰ আপোনাক গম পায় কেইদিনমান আগত মই আপডেট দিছিলো যে ইয়াতে আজি তেখেতে এটা ডিলাৰ খুলি আছে কেজিএন মটৰ বুলি তে ফাইনালি বেনাৰ চেনাৰ আহি গৈছে আৰু এটো তেওঁলোকৰ অফিচ হ'ব আৰু বেক সাইডে পাৰ্কিং আছে ইয়াত আপোনাৰ সাইনবোৰ্ড লাগিব জানে এই দোকানটা বন্ধ হৈ আছে এটা অফিচ হ'ব তে বৰ্তমান গাড়ী কিছুমান আপডেট হৈছে যদি আপোনাকে গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনাকে নিশ্চয় ইয়াত ভিজিট কৰিব পাৰে আৰু আপোনাৰ গাড়ী চাই নিজৰ মতে আপোনাকে নিজে টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰিব তাৰপিছত আপোনাৰ গাড়ী ল'ব মই আপোনাক ইনফৰমেশন দিছো আপোনাকে জাস্ট এবাৰ আহক ভাল ভাল গাড়ী আছে দেখা পাইছে যদি আপোনাকে বেলনৰ বিচাৰিছে বেলনৰ অল্টাৰনেট আছে আপোনাৰ গ্লেঞ্জা আছে এল্টো আছে এপিনে এল্টো পাব এপিনে ইয়ন পাব আৰু এপিনে এখন কি গাড়ী হয় ৰেনল্টৰ ড্ৰাইভাৰ পাব গাড়ী কি আছে গুটেখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ফেসবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰো আমাৰ লগত ইয়াৰ সত্তাধিকাৰী আছে ফিৰোজ দা নমস্কাৰ ভালে আছে ভালে আছো আপোনাৰ আছো কোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো হল আপোনাৰ নগাঁও বেলতলি ৰূপহী ৰোড খোলমাৰী বজাৰ ওকে যদি খেলিমেলি লাগে আপোনাকে পিকআপ কৰি লৈ আহিব যদি কাৰোবাৰ খেলিমেলি হয় আহি পেলাই ফোন কৰিব আমি মানুহ পঠিয়াম পিকআপ কৰি লৈ আহিম ঠিক আছে তে মেইন কথাটো এক্সচেঞ্জ ৰিফাৰেন্সৰ সুবিধা আছে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে হৈ যাব ন আৰু ইয়াৰ আগৰ ভিডিঅ'ত ৰেসপন্স পাইছিলো খুব ধুনীয়া ৰেসপন্স পাইছিলো ওকে এতিয়াও তেনেকৈ গাড়ী দিবানে সকলোকে মই চেষ্টা কৰিম তাতকে আৰু ভাল গাড়ী দিবলৈ ভাল গাড়ী মানে এতিয়া নতুন আপডেট আহিছে যিখিনি আহিছে গুটেখিনি নতুন গাড়ী হয় নতুনকে সোমাইছে আগৰ পুৰণা এটাও নাই আৰু ইয়াতকে এতিয়া যিমান বিলাক গাড়ী আছে গুটেখিনৰ আপোনাৰ কন্ডিশন খুবেই ভাল ওকে মানে কোনো কাম নাই গাড়ীত কোনো আপোনাৰ ইঞ্জিন গিয়াৰ বক্সৰ এইবিলাক কাম নথকা গাড়ী নতুনৰ গাড়ী গুটেকিটা মানে খুব ধুনীয়া কন্ডিশনত আছে ওকে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আপোনাক গাড়ী দেখুৱাই প্ৰথমে আমাক ক'ব ড্ৰাইভাৰ এখন আপোনাৰ 2020 মডেল হয় 22 এখন আপোনাৰ ড্ৰাইভাৰ 7 সিটাৰ পেট্ৰল ইঞ্জিন এখন খুব ধুনীয়া হৈ আছে কন্ডিশন আপোনাৰ চলিছে মাত্ৰ 38000 ওকে জেনুইন কোনো টেম্পাৰিং নাই কোনো হেৰি নাই কিমান আহিব এখন আস্কিং প্ৰাইস আছে আপোনাৰ 390 কিমান দিব ল'ব 390 আস্কিং আছে 390 আপোনাৰ 20000 ডিসকাউন্ট হৈ যাব কোনোবা যদি ক্যাশত লৈ যায় 370 ত লৈ যাব পাৰি 370 ফাইনান্সত কিমান দিলে ল'ব ফাইনান্সত আপোনাৰ মিনিমাম ধৰি লওক 1.5 লাখ টকা দিব লাগিব ওকে যদি প্ৰফাইল ইউজ কৰাত বৰ্তমান প্ৰফাইল খুব ভাল লাগিব আপোনাৰ যে জিতে মানুহৰ প্ৰফাইল হলে নহব মানে ভাল প্ৰফাইলত গাড়ী ওলাব ওকে মানে যদি প্ৰফাইল ভাল আছে 1,20,30 দিলে ওলাই যাব 1,20,30 দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 ৰ পৰা 1,20,30 দিয়ক আৰু এখন ড্ৰাইভাৰ লৈ যাওক বাকিখিনি আপোনাকৰ ফাইনান্স হৈ যাব নেক্সট কব আমাক ইয়ন আপোনাৰ 2017 ৰ মডেল হয় ইৰা নেকি মেগনা হয় এখন আপোনাৰ গাড়ী ধুনীয়া হৈ আছে গাড়ীত আপোনাৰ সিট কভাৰ সব নতুন আছে কৰিবলগীয়া একো কামে নাই খালি তেল ভৰা আৰু গাড়ী চলাক ইয়াৰ বাহিৰে আৰু একো প্ৰবলেম নাই গাড়ী এইখন আপোনাৰ আস্কিং ৰাখিছো 185 only 185 ওকে 1,85,000 টকা দিয়ক আৰু এখন ইয়ন আপোনাকে লৈ যাওক আৰু ফাইনান্স হৈ যাব এখন ফাইনান্স হলে আপোনাৰ বেছি টকা ফাইনান্স নহয় খুব বেছি 90,000 মান ফাইনান্স হ'ব আৰু বাকিখিনি ক্যাশ কৰিব লাগিব ন 1,70,000 1,75 ৰাখিছো আপোনাৰ ধৰি লওক 1,70,000 মানে 80,000 মান ফাইনান্স হ'ব আৰু বাকি আপোনাৰ যিখিনি থাকে সেইখিনি ক্যাশ কৰিব মানে 1 লাখ মান দিলে ওলাই যাব ওকে তাৰপিছত নেক্সট আমাক ক'ব এখন এল্টো LXi এইখন আপোনাৰ 2015 ৰ মডেল হয় এখন গাড়ী আপোনাৰ মানে খুব ধুনীয়া কন্ডিশনত আছে আপুনি মানে গাড়ী চলাও নাই বেছি নতুনৰ দৰে হৈ আছে গাড়ী আপোনাৰ সাসপেনশনৰ পৰা বুচিংৰ পৰা একো প্ৰবলেমে নাই এখন চলিছে আপোনাৰ 75 জেনুইন হয় এটো কোনো আপোনাৰ হেৰি নাই এখন গাড়ীত আপোনাৰ আস্কিং ৰাখিছো মই 195 only 195 ওকে যদি আপোনাকে এল্টো বিচাৰি আছে এখন লৈ যাব পাৰে only 195 নেগোশিয়েবল হ'ব নেগোশিয়েবল এটুত কি ওয়ান টেবল কিবা এটা চাই দিব পাৰি ফাইনান্স হ'ব ফাইনান্স হৈ যাব ফাইনান্স আপোনাৰ 1 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দিয়ক আৰু এখন এল্টো লৈ যাব পাৰিব মাত্ৰ 1,95,000 টকা দাম আছে
তাৰপিছত এটা গাড়ী যদি আপোনাকে বেলেনৰ সলনি সেম যদি আপোনাকে অল্টাৰনেট ল'ব বিচাৰিছে তেন্তে আমি পাইছো গ্লেঞ্জা বি মডেল এখন আপোনাৰ গাড়ীখনত বহুত ফিউচাৰ্স দিছিলে তেতিয়া এখন আপোনাৰ মানে টায়াৰ স্পেয়াৰ টায়াৰ এতিয়া আনটাচ হৈ আছে মানে গাড়ীখনৰ আপোনাৰ স্পেয়াৰ টায়াৰ এতিয়ালৈকে ইউজে হোৱা নাই আৰু এখন জেনুইন চলিছে আপোনাৰ 39,000 2021 লাষ্ট ডিসেম্বৰৰ এটলিষ্ট নৱেম্বৰৰ হয় আৰু এখন আপুনি স্পেয়াৰ টায়াৰটো যদি চাই তেতিয়াহ'লে চাব পাৰে স্পেয়াৰ টায়াৰ এতিয়াও মানে ইউজে হোৱা নাই নতুনৰ দৰে হৈ আছে এইটো ওকে আৰু গাড়ীখনত আপোনাৰ মানে শ্বৰুমৰ পৰা ওলোৱা গাড়ী এখন আৰু এইখনৰ মাজত ডিফাৰেন্স এটোই হ'ব যে এখন গাড়ী আপোনাৰ 3 বছৰ চলিছে আৰু শ্বৰুমৰখন আপোনাৰ জেনুইন নতুন পাব ইমানটো ডিফাৰেন্স বাকি গাড়ীত কোনো প্ৰবলেম নাই অৰিজিনাল পেইন্টত আছে গাড়ী আপোনাৰ মানে এসেসৰিজও লগোৱা আছে বহুত কিমান আহিব এখন আস্কিং ৰাখিছো আপোনাৰ 590 ওকে 1.5 লাখ টকা দিব ল'ব এখন আপোনাৰ 1.5 লাখ 180 190 তেনেকুৱা দিলে আপোনাৰ ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1,80,000 বা 1,90,000 দিয়ক যদি প্ৰফাইল ভাল থাকে তেতিয়াহ'লে 1.5 লাখ টকাটো ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি আপোনাকে এখন গ্লেঞ্জা লৈ যাব পাৰিব আৰু বাকিখিনি আপোনাকৰ ফাইনান্স হৈ যাব নেক্সট ক'ব আমাক এল্টো BXI কেটেন হয় এখন 2017 ৰ মডেল হয় 17 এখন আপোনাৰ আছে গাড়ী চলিছে আপোনাৰ 76,000 ওকে আৰু বাকি গাড়ী আপোনাৰ কাম কৰিবলগীয়া একো নাই অকমান বাম্পাৰ টাচ পেন আছে বাকি গাড়ী অৰিজিনাল পেইন্টত আছে আৰু যি আছে আপোনাৰ কোনোবা আহি পেলাই মেকানিক লৈ আহক লগত আহি পেলাই ধুনিয়াকে টেষ্ট ড্ৰাইভ লওক চলাই চাই চিটি পিছত গাড়ী লৈ যাব কোনো কথা নাই যেনেকে ইচ্ছা তেনেকে চাব পাৰিব আৰু এখন আস্কিং ৰাখিছো আপোনাৰ 2,60,000 মানে 1 লাখ মান দিলে আৰামছে ওলাই যাব 1 লাখ মান দিলে আৰামছে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দিয়ক আপোনাকে এখন এল্টো আপোনাকে লৈ যাব পাৰিব হয় বাকিখিনি আপোনাকৰ ফাইনান্স হৈ যাব বাকিখিনি ফাইনান্স হৈ যাব এতিয়া দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখলে স্ক্ৰিন নাম্বাৰ আছে আপোনাক কন্টাক্ট কৰিব আৰু কি গাড়ী আছে নেকি আৰু বৰ্তমান আপোনাৰ দুখন গাড়ী আপডেটত আছে এই দুখন আপোনাৰ আহিব এখন হল আপোনাৰ মেজিক টাটা মেজিক আপোনাৰ মালটনা গাড়ী আৰু এখন আহিব আপোনাৰ সুইফট ডিজাৰ BXI 23 BXI এই দুখন গাড়ী আপোনাৰ আহিব এতিয়ালৈকে অহা নাই আৰু বাকি গাড়ী আপোনাৰ এখিনি আছে ষ্টকত এখিনি আছে ওকে তাৰপিছত মেইন কথাটো কয় গাড়ী যদি ফাইনান্স কৰে কেনে তোলাই দিবা গাড়ী যদি ফাইনাল প্ৰফাইল ভাল হলে আপোনাৰ 5 দিনত গাড়ী ওলাই যাব ন হয় ওকে আপোনাকে স্ক্ৰিনত দিয়া নাম্বাৰত আপোনাক কন্টাক্ট কৰি ল'ব আহক এবাৰ KGN মটৰছ স্ক্ৰিনত দিয়া নাম্বাৰত আপোনাক কন্টাক্ট কৰিব নিজে এবাৰ টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰি ল'ব নিজে টেষ্ট ড্ৰাইভ কৰিব পাৰিব সুবিধা আছে আৰামছে যেনেকৈ আপোনাকে মেকানিক লৈ হওক যি লৈ হওক লগত মেকানিক লৈ আহি পেলাই চাব পাৰিব কোনোবাই অসুবিধা নাই বাকি ইয়াৰ পৰা টেষ্ট ড্ৰাইভ কাস্টমাৰে কেনেকে স্যাটিসফাই হয় তেনেকে টেষ্ট ড্ৰাইভ কৰি চাব পাৰিব আৰু আপোনাৰ গাড়ীখনৰ লোৱাৰ আগত তেখেতে আহি পেলাই 2-3 বাৰ চাক কোনো অসুবিধা নাই ওকে এইখিনি কৈছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম